ইয়াত একচুৱেলি মানে আগৰ যিখন আমাৰ নটিফিকেশ্যন আছিলে সেইখন ডেফিনেটলি প্ৰেছকে হওক বা জেনেৰেল পাব্লিককে হওক সেইখিনি অলৰেডি আমি জনোৱা হৈছে আৰু সেই যিখিনি কাৰ্যসূচী আছিলে সেই কাৰ্যসূচী অনুসৰি ভোটিং যিটো ৰাইট গোটেই শাখাই তেওঁলোকৰ যিটো ৰাইট এটা যিটো ৰাইট গতিকে তেওঁলোকে অলৰেডি সাব্যস্ত কৰা বুলি আমি খবৰো পাইছোঁ আৰু কৰিছে অলমষ্ট গোটেইখিনি। তাৰ মাজত দুই এটা কমপ্লেইন আহিছিলে কিন্তু সেই কমপ্লেইনবোৰ এতিয়াও আমি চাবলগীয়া হোৱা নাই কাৰণ নিৰ্বাচনী প্ৰচেছটো চলিয়ে আছে। মাজত আমি কমপ্লেইন এটা আমি হেৰি কৰিব নোৱাৰোঁ। এতিয়া গোটেইখিনি হৈ যোৱাৰ পিছত যেতিয়া ৰিজাল্ট ওলাব তেতিয়া কোনোবা জিকা কেণ্ডিডেটৰ এগেইনষ্টত হয়তো কোনোবাই চেলেঞ্জ কৰিব পাৰে। সেইটো যদি আমাক দিয়ে লিখিত আকাৰে যদি কমপ্লেইন দিয়ে ইনিচিয়েলি আমি হয়তো চাই যদি তাৰ লিগেলিটি থাকে কমপ্লেইনটোৰ ওপৰত আমি ভেৰিফাই কৰিম। ভেৰিফাই কৰি সেইটোৰ কাৰণে সময়সীমা থাকিব। এইটো নহয় যে একদম ইনডেফিনিট পিৰিয়ড এটালৈ চলি থাকিব। সেই ইনডেফিনিট পিৰিয়ড নহয়, এটা পিৰিয়ড থাকিব আৰু সেই পিৰিয়ডৰ ভিতৰত যদি কিবা যে কমপ্লেইন থাকে ডেফিনেটলি যদি কমপ্লেইনটো কগনিজেন্স ল'ব পৰা হয় ডেফিনেটলি আমি ল'ম। আৰু স্যাৰ আজি যে এই প্ৰক্ৰিয়াটো যে কৰিলে বেলট বক্স বন্ধ সিল কৰা হ'ল এই কথাখিনি অলপ কৈ দিয়ক। বেলট বক্স একচুৱেলি ইয়াত মানে যিটো ভোটিং আছিলে ভোটিং যোৱাকালি 5টা বজাতে শেষ হৈছে। তাৰ পৰা এতিয়া বেলটবোৰ আজি তাৰমানে কালিয়ে আবেলি শেষ হৈছিলে। গতিকে আজি আমি পিছৰ দিনটোত ৰাখিছোঁ ক্লোজাৰৰ কাৰণে আৰু সেইমতে আজি আপোনালোকো আহিছে আমাৰ পাৰ্টীসকলৰ সমৰ্থকসকলো আহিছে। তেওঁলোকৰ উপস্থিতিত যিটো প্ৰচেছ নৰ্মেলি যিটো অফিচিয়েল প্ৰচেছ বুলিয়ে ক'ম সেইটো মতে আমি চিল কৰিলোঁ আৰু চিল কৰি তাত যিখিনি পাইছোঁ একৰ্ডিংলি কৰি কাগজেৰে ভালকৈ বান্ধি এতিয়া ষ্ট্ৰং ৰুমত থাকিব আৰু আমাক কোৱা মতে দদৰাত আমাৰ ইয়াতে দদৰাতে ভোট গণনা হ'ব। সেইটো 29 তাৰিখলৈ 29 ডিচেম্বৰ। গতিকে সেইদিনালৈকে আপোনালোকক ৱেলকাম কৰিলোঁ আহিবৰ কাৰণে প্লাছ ৰাইজেও ভাবক মানে হেৰি হৈ থাকক কি আকাৰে ৰৈ থাকক এইখিনি হেৰি আৰু প্লাছ অসম সাহিত্য সভাৰ যিখিনি ইলেকশ্যন প্ৰচেছ এতিয়া মই একো নকওঁ কিন্তু পাব্লিক যিখিনি মানে আউটৰিচ বুলিয়ে মই ক'ম সেইখিনি উঠিছে। এটলিষ্ট মই মোৰ হাম্বল ৰিকুৱেষ্ট উইদাউট বা কোনো ভেৰিফিকেশ্যন নকৰাকৈ ষ্টেটৰ যদি প্ৰেছত যায় তেতিয়াহ'লে গোটেই সাহিত্য সভাৰ যিটো ইমেজ গোটেইটা নষ্ট হয়। তাতকৈ এটা কনষ্ট্ৰাকটিভ জাৰ্নেলিজিম যাতে হয় আৰু যিটোৰ দ্বাৰা অসম সাহিত্য সভাৰ মজবুত গাঁথনি এটা হয় আৰু যাৰ যি ক'বলগীয়া আছে ডেফিনেটলি আপোনালোকৰ যিটো জাৰ্নেলিজিম কনষ্ট্ৰাকটিভ জাৰ্নেলিজিম হিচাপত যদি লৈ আপোনালোকে সেইটো লয় ডেফিনেটলি অসম সাহিত্য সভা এতিয়া বহুত কিবা কিবি চলি আছে কিন্তু সেইটোৰ পৰা ওলাব পাৰিব আৰু ওলোৱাটোৱে আমাৰ জাতিটোৰ কাৰণে খুবেই এতিয়া আজিৰ হেৰিত খুব দৰকাৰ আৰু কাম্য। নাই মই সেইটোৱে কৈছোঁ একজেক্টলি কিন্তু মোৰো ৰিকুৱেষ্ট আপোনালোকলৈ যে এটলিষ্ট পাব্লিছ কৰি দিয়াৰ লগে লগে ইট বিকামছ এ নিউজ। পাব্লিছ নকৰালৈকে নিউজ নহয়। গতিকে সেই নিউজটো পাব্লিছ কৰাৰ লগে লগে এটলিষ্ট এটা হেৰি হয় ইছ্যু এটা হয়। গতিকে সেই ইছ্যুটোৱে যিখিনি ড্ৰয়িং ৰুমত বহি কথা পাতিব এই অসম সাহিত্য সভা বাদ দে এনেকুৱা ভাৱ এটা হয়। গতিকে সেইখিনি পাব্লিছ কৰি দিয়াৰ আগতে এটলিষ্ট আমাৰ হাম্বল ৰিকুৱেষ্ট যে ৱেল উইচাৰ ময়ো ৱেল উইচাৰ যাতে ভেৰিফাই কৰি ইউ কাম আপ সেইটো হ'লে ভাল হয়। নহয় এইটো তাৰমানে হৈছে কি আমাৰ ইলেকশ্যন যিটো ইলেকশ্যন প্ৰচেছটো ভোটিং যিখিনি আছিলে সেইখিনি আজি শেষ হ'ল। এতিয়া ছাবচিকুৱেণ্ট তাৰমানে হৈছে কি দদৰাত পাতিব বুলি কৈছে। তেওঁলোকৰো ডেট ফিক্স কৰাত তেনেকুৱা এটা হ'ব পাৰে হয়তো আমি হেৰি কৰা নাই কাৰণ আমাৰ সাহিত্য সভাই কৈছে যে 29 তাৰিখে ভোট গণনা হ'ব। গতিকে সেইটোৱে আমি হেৰি লৈছোঁ কাৰণ সেইখিনিত আমি আৰু বেলেগ হেৰি কৰিব নোৱাৰোঁ কাৰণ 28-29 তাৰিখ বুলি আমাক আগতে কৈছিলে আৰু মষ্ট প্ৰবলি আমাৰ যিখন নটিফিকেশ্যন আছিলে তাতো বোধহয় আমি তেনেকৈ কৈ দিছোঁ নেকি 28-29 আৰু তাৰিখটো দিয়া হোৱা নাছিলে গতিকে সেইখিনি এইটো বিসংগতি হ'ব বুলি মই নাভাবোঁ। কোনো কমপ্লেইনবোৰ ময়ো পোৱা নাই কাৰণ কিয় কিছুমান কমপ্লেইন হয় যে কোনোবাই বেলট ডিষ্ট্ৰিবিউশ্যনত খেলি মেলি কৰিছে ইটো সেইটো কৰিছে হিবি জিবি। গতিকে সেইবোৰ বেলট ডিষ্ট্ৰিবিউশ্যনত যদি খেলি মেলি হৈছে এতিয়া আমি গম পাম নহয় যদি কোনোবা শাখাৰ যদি ঘোষ্ট ভোট যদি আহিছে ওলাই পৰিব কাৰণ এক্সিকিউটিভত যদি ৰিজলিউশ্যন নাথাকে সেইটো ভোটটো আমি কনচিডাৰ কেতিয়াও নকৰোঁ। কথাবোৰ তেনেকুৱা হ'ব।
Thank you. যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।